দেশৰ এগৰাকী প্ৰসিদ্ধ দাৰ্শনিক শিক্ষাবিদ প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ এই পবিত্ৰ দিনটোত আপোনালোকক জনাব খুজিছোঁ এটা ভাল খবৰ। শিক্ষক দিৱসৰ এই দিনটোত ভাল খবৰটো দিয়াৰ এয়াই আমাৰ লক্ষ্য, যাতে অনাগত সময়ত এই খবৰবোৰে নতুন প্ৰজন্মক উৎসাহিত কৰে। কোনো সন্দেহ নাই, ৰাষ্ট্ৰ নিৰ্মাণত শিক্ষকৰ গুৰুত্ব ভূমিকা আছে। আজিৰ ছাত্ৰ কাইলৈ দেশৰ যে ধৰণী বুলি কয়, এই ধৰণী গঢ়াৰ মূল মানুহৰ শিক্ষক। গতিকে এখন গণতান্ত্ৰিক সমাজৰ কাৰণে এগৰাকী শিক্ষকৰ স্থান ক'ত কি এই কথাটো পুনৰ কোৱাৰ প্ৰয়োজন নাই, যদিও শেহতীয়াভাৱে ৰাজনৈতিকভাৱে নিয়োগপ্ৰাপ্ত একাংশ শিক্ষকৰ বাবেই যে শিক্ষা বৃত্তিটোৰ মান মৰ্যাদা কিছু পৰিমাণে লাঘৱ হৈছে, এয়া নিশ্চয় শিক্ষক সমাজেও স্বীকাৰ কৰিবলৈ বাধ্য। কিন্তু তাৰ মাজতে একাংশ শিক্ষকৰ নিৰৱচ্ছিন্ন প্ৰয়াস, সাধনা, ত্যাগ আৰু চৰ্চাৰ বাবে এই সমাজখন সুস্থ হৈ এতিয়াও মূৰ দাঙি থিয় হৈ আছে। আমি আপোনালোকক জনাবলগীয়া খবৰটো হ'ল স্মৃতিধাৰা অসম। নাহৰৰ দেশ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ একাংশ সমাজমুখী প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ যৌথ প্ৰচেষ্টাত গঠন কৰা হৈছে স্মৃতিধাৰা অসম। যি স্মৃতিধাৰা অসমে অনাগত সময়ত আমাৰ অসমৰ জাতীয় জীৱনৰ স্বপ্নদ্ৰষ্টা হিচাপেও পৰিগণিত হ'ব পাৰে, হোৱাৰ সম্ভাৱনা আছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজমুখী জাতীয় চেতনা সম্পন্ন একাংশ ছাত্ৰ ছাত্ৰীয়ে গঢ়ি তোলা স্মৃতিধাৰাই ইতিমধ্যে গুৰু সেৱাৰ নামত যিবোৰ কাম কৰি আহিছে, সেয়া বৰ্তমান সময়ত বিৰল ব্যতিক্ৰম। স্মৃতিধাৰা অসমৰ মূল লক্ষ্য হ'ল গুৰু সেৱা কৰা। আৰু কোনবোৰ গুৰু? যিসকল গুৰুৱে তেওঁলোকৰ শ্ৰম, সাধনা, অধ্যাৱসায় আৰু প্ৰজ্বল ব্যক্তিত্বৰে সমাজখন গাম্ভীৰ্যপূৰ্ণ কৰি ৰাখিছে, সমাজখনক শৈক্ষিক, সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনত চহকী কৰি ৰাখিছে, যাৰ অসামান্য সৃষ্টিৰে যিয়ে অসমীয়া সমাজখনক ধন্য কৰি তুলিছে, তেনেকুৱা একাংশ শিক্ষক শিক্ষয়িত্ৰীক এখেতসকলে ধাৰাবাহিকভাৱে সন্মান জনাই আহিছে। তাৰ ভিতৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰয়াত অধ্যাপক অধ্যাপিকাৰ স্মৃতিত বিভিন্ন স্মাৰক বক্তৃতাৰ আয়োজন কৰাৰ লগতে শ্ৰদ্ধাঞ্জলিমূলক গ্ৰন্থও প্ৰকাশ কৰি উলিয়াইছে। আনহাতে একাধিক প্ৰথিতযশা অধ্যাপক অধ্যাপিকাক স্মৃতিধাৰা অসমে ধাৰাবাহিকভাৱে ৰাজহুৱাভাৱে সন্মান প্ৰদৰ্শন কৰি তেওঁলোকৰ দায়িত্ববোধৰো প্ৰকাশ কৰি আহিছে। গুৰুক কিদৰে সেৱা কৰিব লাগে, গুৰুক কিদৰে কৃতজ্ঞতা দিব লাগে, তাৰ যেন এটা চানেকিৰ সৃষ্টি কৰিছে স্মৃতিধাৰা অসমে। অকল ডিব্ৰুগড় বিশ্ববিদ্যালয় নহয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত থকা মহাবিদ্যালয়সমূহৰ মাননীয় অধ্যাপক অধ্যাপিকাসকলকো স্মৃতিধাৰা অসমে ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰি আহিছে। আনকি একাধিক প্ৰয়াত শিক্ষাবিদ বিশিষ্ট লোকৰ স্মৃতিগ্ৰন্থ প্ৰকাশ কৰি তেওঁলোকক সন্মান প্ৰদৰ্শন কৰি আহিছে। আৰু ইয়াত আটাইতকৈ ডাঙৰ কথাটো হ'ল, এই স্মৃতিধাৰা অসমে কোনোদিন কাৰো পৰা চান্দা লোৱা নাই, নিজাববীয়াকৈ, আনকি পৰিয়ালৰ পৰা এটকাও আৰ্থিক অনুদান নোলোৱাকৈ এগৰাকী শিক্ষাবিদ বিশিষ্ট ব্যক্তিক সন্মান প্ৰদৰ্শন কৰিবলৈ এওঁলোকে যি ধৰণে কাৰ্যক্ৰমণিকা হাতত লৈছে, আৰু এই কাৰ্যক্ৰমণিকাই অকল শিক্ষাবিদগৰাকীকে নহয়, সমাজখনৰ প্ৰতিও এটা শুভবাৰ্তা প্ৰেৰণ কৰিছে। এয়াই যে কেনেকে গুৰুক সেৱা কৰে ছাত্ৰ ছাত্ৰীসকলে, বা গুৰুৰ ঋণ কেনেকে পৰিশোধ কৰা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক প্ৰথিতযশা সাহিত্যিক ডক্টৰ কবিন ফুকন, ডক্টৰ স্বৰ্ণলতা বৰুৱা, অধ্যাপক গৌৰাংগধৰ বৰুৱা, অধ্যাপক ভুৱন বৰুৱা, অধ্যাপক ডক্টৰ প্ৰহ্লাদ কুমাৰ বৰুৱা, ডক্টৰ দুৰ্গেশ্বৰ দাসৰ দৰে একাধিক শ্ৰদ্ধেয় অধ্যাপকৰ স্মৃতিত স্মাৰক বক্তৃতা অনুষ্ঠান কৰি তেওঁলোকক মৰণোত্তৰভাৱে শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছে স্মৃতিধাৰা অসমে। ইয়াৰ উপৰিও ৰাজ্যখনৰ আধ্যাত্মিক আৰু বৌদ্ধিক ক্ষেত্ৰখনত নিজৰ সৃষ্টিৰে চহকী কৰি যোৱা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অধ্যাপক লীলা গগৈ, মহেন্দ্ৰ বৰা, বীৰেন বৰকটকীৰ নামতো স্মাৰক অনুষ্ঠানৰ আয়োজন কৰি এই ব্যক্তিসকলক যথোচিত সন্মান প্ৰদৰ্শন কৰিছে স্মৃতিধাৰা অসমে। মৰণোত্তৰভাৱে সেই বিশিষ্ট লোকসকলৰ জীৱনৰ নানা দিশ সামৰি, বিদ্যায়তনিক, বৌদ্ধিক, সামাজিক, সাংস্কৃতিক আদি সকলো সামৰি গ্ৰন্থ প্ৰণয়নো কৰিছে স্মৃতিধাৰা অসমে। আনহাতে গুৰুত্বপূৰ্ণ কথাটো হ'ল, মিতভাষৰ স্ৰষ্টা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাংবাদিক, শিক্ষাবিদ
ডক্টৰ নগেন শইকীয়াক লৈও এখন অভিনন্দন গ্ৰন্থ প্ৰণয়নৰ কাম সম্পূৰ্ণ কৰিছে স্মৃতিধাৰা অসমে। 11 ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে অভিনন্দন গ্ৰন্থখন মুকলি কৰা হ'ব। আমি যে এই কথাখিনি ক'লোঁ এয়াই শেষ নহয়। ইয়াৰ উপৰিও ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ একাধিক অধ্যাপক অধ্যাপিকাক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনাই গুৰু সেৱা কৰিছে স্মৃতিধাৰা অসমে। গুৰুৰ ঋণ পৰিশোধ কৰিবৰ কাৰণে প্ৰয়াস কৰিছে স্মৃতিধাৰা অসমৰ কাৰ্যকৰ্তাসকলে। উজনি অসমৰ বিভিন্ন জিলাত স্মৃতিধাৰা অসমৰ শাখা আছে আৰু সেই শাখাসমূহৰ সহযোগত স্মৃতিধাৰা অসমে স্থানীয় মহাবিদ্যালয়খনত অনুষ্ঠিত কৰি আহিছে এনেবোৰ মানৱীয় অনুষ্ঠান। মাজৰে কথা এটা কওঁ, এই চিন্তাটো জন্ম হৈছিল কোভিডকালীন সময়ত। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজমুখী ৰূপান্তৰৰ চিন্তাৰে সমাজখনক গতি দিব খোজা একাংশ কৃতি মেধাৱী ছাত্ৰ ছাত্ৰীয়ে এই চিন্তাৰ জন্ম দিছিল আৰু কোভিডৰ পিছৰ পৰাই আৰম্ভ কৰিছিল তেখেতসকলৰ এই ধৰণৰ যাত্ৰা, এই ধৰণৰ কাম। অসমৰ শৈক্ষিক ক্ষেত্ৰখনক চহকী কৰা অনেক বিদ্বান ব্যক্তি স্মৃতিধাৰা অসমৰ লগত জড়িত আৰু সকলোকে আমি DKB ফেক্টৰ ফালৰ পৰা সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ এই কাৰণে যে আপোনালোকে যি এটা মানৱীয় কাম কৰি আছে, সমাজখনক নতুন পথৰ সন্ধান দিবলৈ গৈ আপোনালোকে যি ধৰণে গুৰু ভক্তিৰ নিদৰ্শন দাঙি ধৰিছে, আপোনালোকে যি ধৰণে আপোনালোকৰ গুৰুক সমাজখনক প্ৰতিষ্ঠা কৰিবৰ কাৰণে আহোপুৰুষাৰ্থ কৰিছে, নিজকে সমৰ্পণ কৰিছে, তাৰ বাবেই আপোনালোকক অসমৰ সচেতন প্ৰতিগৰাকী লোকেই কৃতজ্ঞতা জনাবই লাগিব। এই কাৰণে জনাব লাগিব বৰ্তমান ক্ষয়িষ্ণু সমাজ ব্যৱস্থাত, বৰ্তমান সহস্ৰ দিশত বিপন্ন আমাৰ সমাজ ব্যৱস্থাত এই ধৰণৰ কাম কাজেহে আমাৰ নতুন চিন্তাৰ সন্ধান দিব পাৰে, নতুন প্ৰজন্মক এটা আশাৰ বাট দেখুৱাব পাৰে আৰু আমি নিশ্চিত যে স্মৃতিধাৰা অসমে অনাগত সময়ত জাতীয় জীৱনৰ স্বপ্নদ্ৰষ্টা হিচাপে প্ৰতিষ্ঠা লাভ কৰিব। আমি জানিব পোৱা মতে বৰ্তমান এই স্মৃতিধাৰা অসমৰ সভাপতিৰ দায়িত্বত আছে দীপক বৰ্মন আৰু সম্পাদকৰ দায়িত্বত আছে ডক্টৰ গুণাৰাম নাথ। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত স্মৃতিধাৰা অসমৰ বিষয়ে জনাবলৈ পাই আমি নিজেই আনন্দিত হৈছোঁ। এনেকুৱা এটা অনুষ্ঠানে যে সুদীৰ্ঘ দিন ধৰি এই ধৰণে কাম কৰি আছিল আমি প্ৰায়ে বাতৰি কাকতত দেখোঁ, কিন্তু ইমান ওচৰৰ পৰা জনাৰ সুযোগ পোৱা নাছিলোঁ। আমি কথাখিনি জানিলোঁ, বুজিলোঁ আৰু বুজি আপোনালোকক কোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰি এই কথাখিনি ক'লোঁ। আশা কৰোঁ আপোনালোকেও স্মৃতিধাৰা অসমক আশীৰ্বাদ দিব, স্মৃতিধাৰা অসমৰ বাটটো নতুন প্ৰজন্মৰ সন্মুখত দাঙি ধৰিব, যাতে অসমৰ প্ৰতিখন বিশ্ববিদ্যালয়ৰ অধীনত বা অসমৰ প্ৰতিখন মহাবিদ্যালয়ত এই ধৰণে স্মৃতিধাৰা অসমৰ দৰে নিজস্বভাৱে গোট গঠন কৰি শিক্ষাগুৰুসকলক যথোচিত সন্মান প্ৰদৰ্শন কৰে। ধন্যবাদ।